মই ডক্টৰ হিৰুমণি হয়, ভেটেনাৰী ডক্টৰ হয় মই। ইয়াতে আমি প্ৰজেক্ট এটাৰ আণ্ডাৰত আহিছোঁ, নেশ্যনেল মিল্ক ৰেকৰ্ডিং প্ৰগ্ৰেম বুলি। তাত আমি AI টেকনিচিয়ান হয় জেহেৰুত। তো সেই মানুহখিনিক এৱেৰ কৰিবৰ কাৰণে কেনেকৈ গাখীৰ উৎপাদন বঢ়াব পাৰি, লখিমী গৰুৰ থ্ৰুদি আমি কেনেকৈ গাখীৰ উৎপাদন বঢ়াব পাৰোঁ, ইন ফিউচাৰ কেনেকৈ খুৱাব লাগে, বেমাৰ আজাৰৰ বিষয়ে এই সজাগতাৰ কাৰণে আমি এইটো মিটিংখন কৰিছোঁ। আপোনাৰ ছ'চাইটি ক'ত? আমাৰ একচুৱেলি আমি পুৰবীৰ থ্ৰু দি আহিছোঁ। আমাৰ পুৰবী ব্ৰেণ্ডৰ যোনটো আমি ৱেষ্ট আছাম মিল্ক ইউনিয়ন লিমিটেড বুলি যোনটো আছে, আমি তাৰ এমপ্লয়ী হয়। আমি তেওঁলোকৰ থ্ৰু দি আমি মানে মিটিংবোৰ পাতিছোঁ আৰু। ৰাইজৰ কিবা লাভ আছে নেকি? নিশ্চয় ইয়াতে ৰাইজৰ লাভ আছে। আমি পুৰবীৰ থ্ৰু দি আমি হেল্থ কেম্পৰ এক্সটেনশ্যন কেম্পবোৰ দিওঁ। এইবোৰ AI টেকনিচিয়ান আমাৰ ফালৰ পৰা ফ্ৰী থাকে, ইয়াতে AI কৰে, ড'ৰ ষ্টেপ AIবোৰ পায়। আৰু আমাৰ ফালৰ পৰা ফ্ৰী মেডিচিনছো আহে, মেডিচিনছবোৰ আহে ফ্ৰীকৈ, সেইবোৰ দিওঁ। আৰু বেলেগ ধৰণৰ আৰু এক্সটেনশ্যন আৰু আমাৰ সেৱা আছে, সেইবোৰ হ'ল চাইলেজ বনোৱা হয়, ইউটিপেজ বনোৱা হয়, এইবোৰ আৰু। আপোনাৰ মানুহ কেইজন আছে? মানুহ কেইজন আছে মানে সেইটো এৰিয়া ৱাইজ বেলেগ বেলেগকৈ থাকে। ইয়াৰ ডক্টৰ অকল ময়েই আৰু আমাৰ AI টেকনিচিয়ান জেহেৰুল। ইয়াতে কিবা ছ'চাইটি আছে নেকি? ছ'চাইটি এখন আছে, ভাই ছ'চাইটি বুলি এখন আছে ইয়াতে। গাখীৰ মিল্ক য'ত দিয়া হয়, মানে সকলোৱে মানুহে মেম্বাৰবোৰে মিল্ক দিয়ে আৰু তাৰ পৰা সেইবোৰ মিল্ক কালেক্ট কৰি আমাৰ পুৰবীয়ে লয় আৰু। পিছত যিয়ে নহওক বাইদেউ, আপোনালোকে আজি আহি আমাৰ গাঁৱৰ মানুহৰ সঁহাৰিটো কেনেকুৱা পাইছে এইটো অলপ জনাই দিব। সঁহাৰি বহুত ভাল, সিহঁতৰ জানিবলৈ বহুত ইচ্ছুক হয় মানুহবোৰ। আৰু সঠিক হিচাপত মানে সঠিক উপদেশ পালে নিশ্চয় আগবাঢ়ি যাব আৰু আহিম বাৰু আমি ইয়াতে। ঠিক আছে, ধন্যবাদ। এইটো মিটিংটো হ'ল আপোনাৰ নেশ্যনেল মিল্ক ৰেকৰ্ড বুলি, আমাৰ পৰিৱেশৰ পৰা NDDPৰ আণ্ডাৰৰ পৰা হৈছে। বাট আমাৰ 100 গ্ৰামকৈ গাখীৰ দিব লাগে ডেইলি, মাহত একবাৰকৈ। এইটোৰ বিনিময় ধৰক আমাৰ যিখিনি ফাৰ্মাৰ আছে, আমাৰ বাহিৰত গাখীৰ বিক্ৰী কৰিলে কিমান পায়? 1 লিটাৰ গাখীৰত 40 টকা পায়। কিন্তু আমাৰ ইয়াতে ধৰক 7 মাহ গাখীৰ দিয়াৰ পিছত 700 গ্ৰাম গাখীৰ যোৱাৰ পিছত সেই মানুহজনে কিমান পাব? একদম যদি একো নাপায় 500 টকা এটা পাব। সেইখিনি আমাৰ ফাৰ্মাৰৰ অলপ লাভ। ৰাইজৰ কি সেইখিনি লাভ নেকি? সেইখিনি লাভ হয়। লগতে কিবা এটা ধৰক মেডিচিন আহিব পাব আৰু। ৰাইজে কেনেকৈ কণ্টেক্ট কৰিব আপোনালোকক? কণ্টেক্ট মানে এইখিনি জেগাখিনি মানে ময়ে কাভাৰ কৰি আছোঁ। আমাৰ ওপৰৰ বাইদেউ আছে, ছাৰহঁতে আছে। আমাৰ এই টাপাৰবুৰী গ্ৰামটোত যিখিনি গাঁৱত এলেকা মোক পৰিছে, সেইখিনি মই মানে চাই আছোঁ আৰু সেইখিনি ময়ে ঘৰে ঘৰে যাম আৰু সিহঁতে কণ্টেক্ট কৰিব নালাগে, মই ঘৰত যাম। আপোনাৰ লোকেশ্যন ক'ত? লোকেশ্যন হ'ল টাপাৰবুৰী। আপোনাৰ গাঁৱৰ নাম টাপাৰবুৰী ন? টাপাৰবুৰী, আপোনাৰ জিলা? ডিষ্ট্ৰিক্ট বৰপেটা, পিন নম্বৰ 781309। আপোনাৰ নাম কি? জেহেৰুল ইছলাম। আৰু মই AI টেকনিচিয়ান হওঁ পুৰবীৰ পৰা। আপোনাৰ ছ'চাইটিৰ দোকান ক'ত? ছ'চাইটিটো হ'ল আমাৰ টাপাৰবুৰীতে হয়। নহ'লে আমাৰ টাপাৰবুৰী আৰু পাকাবেতবাৰী এটাই হয় গাঁও। নদীটোৰ সিপাৰে হ'ল পাকাবেতবাৰী পাম, সিপাৰে হ'ল টাপাৰবুৰী। মোৰ ছ'চাইটি হ'ল পাকাবেতবাৰী হয়। ভাই দুগ্ধ উৎপাদক সমবায় সমিতি LTD। এতিয়া কোনোবাই যদি জইন হ'বলৈ পাৰে তেনেহ'লে আপোনালোকক কণ্টেক্ট কৰিব লাগিব। হয়, মানে কি এইটো আৰু ওপৰৰ পৰা ধৰক এইটো মই ইমান নাজানো, সেইখিনি আমাৰ ছাৰহঁতে জানিব। কিন্তু এইখিনিৰ ইনচাৰ্জ মোকে দিছে। নেশ্যনেল মিল্ক ৰেকৰ্ডৰ যিখিনি কামখিনি ময়ে কৰি আছোঁ, মই চাই চিন্তি আছোঁ, কৰি আছোঁ এইবিলাকত। আৰু মই AI টেকনিচিয়ান হওক, গৰুবিলাক যদি আপোনাৰ হিটত আহে মোক কণ্টেক্ট কৰিলে পাই যাব চাগে। আৰু ভাল বিধৰ মানে যিখিনি বহুত ভাল চিমেণ্ট ষ্ট'ৰ আছে আমাৰ এইভাগে। আপোনালোকে যদি কণ্টেক্ট কৰিব পাৰে, নাম্বাৰটো মই স্ক্ৰীণত দি দিম, তাতে কণ্টেক্ট কৰিলে হ'ল। বহুত উন্নত মানৰ গৰুৰ জাতৰ চিমেণ্ট পাব মোৰ তাতে মানে আমাৰ পৰিবিত পাব। কি গৰু? হিচাপ, তাৰপিছত আপোনাৰ জাৰ্চি, তাৰপিছত আপোনাৰ ধৰক গাঁৱৰ মানুহ যিবিলাক পালে চাইবাল, মানে আমাৰ যিখিনি চব আছে আমাৰ। আৰু লগতে আমাৰ নতুনকৈ আজি বাইদেউ ক'লাক যে মহৰ ষ্ট'ৰ আহিছে, বাফালো বুলি কয় যে, অলৰেডি আমাৰ আজি বাইদেউ কৈ গৈছে, মানে নেক্সট টাইম পাম আৰু নেক্সট সপ্তাহত দিব বুলি কৈছে। গৰুৰ যদি কিবা অসুবিধা হয় আপোনালোকক কণ্টেক্ট কৰিব? আমাৰ লগত কণ্টেক্ট কৰিলে হ'ল, আমি যিখিনি পৰামৰ্শ দিম আৰু দিব পাৰিম আৰু। ঠিক আছে।